এইটো কচু বন্দুক নহয়, সৰুতে আমি খেলিছিলো যে এই ধেমালি খেলা বন্দুকটোৰ আচলতে হাতত তুলি দি পেলাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতিটোক বহুৱা কৰিব খুজিছে। আজি অসমীয়া মানুহৰ অৱস্থা কি, অৰ্থনৈতিক অৱস্থা কি? আজি অসমীয়া মহিলাসকলে সপ্তাহটোত 7টা দিনেই তাঁতবাতি কৰে, গলে তাঁতবাতি কৰে CSP চেণ্টাৰলৈ। কি বিচাৰি 1250 টকা সোমাইছে নে নাই? কি বিচাৰি তেওঁলোক যায় যে 250 টকা বৃদ্ধ পেঞ্চন সোমাইছে নে নাই? কি বিচাৰি যায় যে মাহেকত 300 টকা যিটো বিধৱা পেঞ্চন, সেই বিধৱা পেঞ্চন সোমাইছে নে নাই? গতিকে এইটোৱে হৈছে অসমীয়া জাতিৰ অৰ্থনৈতিক অৱস্থা। আজি আমাৰ পথাৰখন খেতিয়কৰ, আমি খেতিয়কে পথাৰ কৰিবলৈ খেতি কৰিবলৈ বিচাৰিছো, পথাৰ চিৰাল ফাট দিছে, তাত জলসিঞ্চনৰ ব্যৱস্থা নাই। আৰু এই অদ্ভুত মন্তব্য কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ ওলোটাই কি কৈছে, তেওঁ হেনো আমাক বন্দুকৰ লাইচেঞ্চ দিয়ে। আমি সেইকাৰণে কৈছো যে বন্দুকৰ লাইচেঞ্চ নহয়, তুমি জলসিঞ্চনৰ ব্যৱস্থা কৰা। আৰু যেতিয়াই আমি খেতি কৰিবলৈ বিচাৰিছো, আমি পথাৰত যেতিয়া খেতি কৰিবলৈ নামিছো, তেওঁ কি কৰিছে, এই গুণগুণ চেতিয়াৰ নিচিনা জোৱালীয়ে যেতিয়া নিজে পথাৰত নামি পেলাই তেওঁলোকে কঠীয়া সিঁচিছে, তেওঁলোকে ভুই ল'বলৈ বিচাৰিছে, সেই কঠীয়াৰ ওপৰত দি তেওঁলোকে বুলডোজাৰ পেলাইছে। মই থুই বুলি কৈছো এইখন চৰকাৰক। গতিকে এই কথা একদম স্পষ্ট যে এই সাম্প্ৰদায়িক ৰাজনীতি বন্দুকৰ লাইচেঞ্চ দিয়াৰ নামত তেওঁলোকে যিটো কৰিবলৈ খুজিছে, আৰু এই কৰাৰ নামত তেওঁলোকে অসমীয়া জাতিক যিটো হাঁহিয়তাৰ পাত্ৰ কৰিবলৈ খুজিছে, এইটো কেতিয়াও সহ্য কৰা নহব, এইটো কেতিয়াও আমি এলাও নকৰিম। কাৰণ আপোনালোকে জানে মণিপুৰত যি অগ্নিগৰ্ভা পৰিস্থিতি হৈছে যোৱা 2 বছৰে, কিন্তু এই নিৰ্লজ্জ প্ৰধানমন্ত্ৰীজন কিন্তু তাত উপস্থিত হোৱা নাই। গতিকে কাইলৈ যদি অসমত এনেকুৱা কিবা অগ্নিগৰ্ভা পৰিস্থিতি হয়, তেতিয়াহ'লে তাৰ বাবে জগৰীয়া হ'ব কোন? হিমন্ত বিশ্ব শৰ্মাটো বুলেট প্ৰুফ গাড়ীৰ ভিতৰত থাকিব, জয়ন্ত মল্লবৰুৱা বুলেট প্ৰুফ গাড়ীৰ ভিতৰত থাকিব, পীযুষ হাজৰিকাটো হাতত আপোনাৰ 1 পোৱামান সোণৰ চেইন এডাল পিন্ধি পেলাই তেওঁ গাড়ীৰ ভিতৰত থাকিব। আমি ক'ত থাকিম? মই মুখ্যমন্ত্ৰীক সুধিবলৈ খুজিছো, সেইকাৰণে মই ক'ত থাকিম? আমি সাধাৰণ মানুহ ক'ত থাকিম? আৰু মই দ্বিতীয়তে এটা কথা ক'বলৈ খুজিছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি কাণ খুলি শুনক যে আপুনি যদি বন্দুকৰ লাইচেঞ্চ দিবলৈকে খুজিছে, তেতিয়াহ'লে প্ৰথম আপুনি আপোনাৰ বিজেপি দলৰ মহিলা সদস্যসকলক দিয়ক, মহিলা নেত্ৰীসকলক দিয়ক। কাৰণ আপোনাৰ দলৰ ভিতৰত মহিলাসকল সুৰক্ষিত নহয় কাৰণে আপোনাৰ দলৰ সভাপতিয়ে এসময়ত মন্তব্য কৰিছিল যে সন্ধিয়া 7টা বজাৰ পাছত যাতে কোনো মহিলা সদস্য দল পাৰ্টি অফিচত নোসোমায়। গতিকে যিহেতু আপোনাৰ মহিলা সদস্যসকল অসুৰক্ষিত, যিহেতু অসমৰ ৰাইজে ইতিমধ্যে ইন্দ্ৰাণী তহবিলদাৰ, জোনালী নাথৰ নিচিনা হত্যাকাণ্ড, পৰোক্ষভাৱে মই সেইকাৰণে এইটো হত্যাকাণ্ড বুলি কৈছো, এই মহিলাসকলৰ বিজেপি নেত্ৰীসকলৰ হত্যাকাণ্ড অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। গতিকে আপোনাৰ দলৰ মহিলা নেত্ৰী সদস্যসকলক আপুনি প্ৰথম সুৰক্ষিত কৰিবলৈ একোখনখন লাইচেঞ্চ দিয়ক, আৰু তাৰ পাছত আপুনি অসমৰ সকলো মহিলাক আপোনালোকে একোখন বন্দুকৰ লাইচেঞ্চ দিয়ক। তাৰ পাছত আপুনি অন্য কথা ক'ব। কাৰণ আজি এই চৰকাৰখনৰ দিনত আপোনালোকে জানে যে মহিলাজনিত যিটো অপৰাধ, এই অপৰাধত কিন্তু এই চৰকাৰখন আপোনাৰ শীৰ্ষ 5টা স্থানৰ ভিতৰত আছে। গতিকে এই নিৰ্লজ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ক'ব খুজিছো যে এই বন্দুকৰ লাইচেঞ্চ দিয়াৰ নামত যি আপুনি ভেকুভাওনা কৰিব খুজিছে, এই ভেকুভাওনা নচলিব। আৰু এইকাৰণে আমি কৈছো যে আপোনালোকে এই বন্দুকৰ লাইচেঞ্চ দিয়াৰ সলনি আমাক আপোনালোকে চাকৰি দিয়ক, আমাক সংস্থাপন দিয়ক, আমাক নিবনুৱাসকলক আপোনালোকে যেনেকে এই জয়ন্ত মল্লবৰুৱাৰ ঘৈণীয়েকে, সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৈণীয়েকে যেনেকে লোনৰ নামত 50 লাখ টকা ছাবচিডি পাইছে, আমাক তেনেকে দিয়ক। আমিতো লোন এটা বিচাৰি গ'লে আমিতো বেংকলৈ অহা যোৱা কৰোঁতে আমাৰ আপোনাৰ চেণ্ডেলৰ পৰা খুলি যায়। আমাক ক'ব যে এফালে সোঁৱে চহী কৰক, এফালে বাওঁফালে চহী কৰক। যদি আমি কওঁ যে নহয় এনেই পেনেৰে চহী কৰিম, তেওঁ ক'ব যে নহয় আপোনালোকে ঠিক কৰিম আৰু। গতিকে এইটো হৈছে আমাৰ সাধাৰণ যুৱকৰ অৱস্থা। গতিকে আমাৰ কথা হ'ল আমাক লোন দিয়ক জয়ন্ত মল্লবৰুৱাৰ নিচিনাকে, আৰু আপোনালোকে আমাক সংস্থাপন দিয়ক। গীৰ্গাৰ নামত আপোনালোকে যিমানবিলাক গৰু আনি পেলাই নিজে নিজে ভগাই ল'লে নে কি কৰিলে আমি নাজানো, সেই 56জনী গীৰ্গাৰ নাইকিয়া হ'লে সমস্ত কেলেংকাৰী ঢাকিবৰ কাৰণে আপোনালোকে এই যি ভেকুভাওনা অসমত আৰম্ভ কৰিছে, এই ভেকুভাওনা সেইকাৰণে আমি হ'বলৈ নিদিম। আমাক প্ৰাপ্য আদায় দিব লাগিব, আমাক গীৰ্গা একোজনীকে লাগিব, আমাক 50 লাখ টকাকে লাগিব নিবনুৱাসকলক, আমাক ঘৰে ঘৰে চাকৰি লাগিব, আমাক খেতি পথাৰত জলসিঞ্চন লাগিব, আমাৰ মহিলাসকলক সুৰক্ষিত কৰিব লাগিব, আমাক জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগিব, আমাক চৰকাৰে কঠীয়া দিব লাগিব, আমাক বন্দুকৰ লাইচেঞ্চ নালাগে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু এই বন্দুকৰ লাইচেঞ্চ দিয়াৰ নামত আচলতে তুমি এটা যে ভেৰুণীয়া গুণ্ডা বাহিনী পুহিব খুজিছা, আৰু এই গুণ্ডা বাহিনীৰ দ্বাৰা তোমালোকৰ সমস্ত বিফলতা ঢাকি 2026 চনৰ নিৰ্বাচনী বৈতৰণি যে আচলতে পাৰ হবলৈ খুজিছা, এইটো অসমৰ ৰাইজে ইতিমধ্যে গম পাই উঠিছে। গতিকে আমি কৈছো যে এই যি আচলতে বন্দুকৰ যিটো লাইচেঞ্চৰ যিটো ৰাজনীতি তোমালোকে কৰিবলৈ খুজিছা, এই ৰাজনীতি আমি অসমত হ'বলৈ নিদিম। আৰু তোমালোকৰ নিচিনা নিৰ্লজ্জ চৰকাৰ এখন, তোমালোকে এতিয়া অসমীয়া জাতিক খিলঞ্জীয়াক তোমালোকে বন্দুকৰ লাইচেঞ্চ দি বছা। হে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তোমাৰ দেখোন গৃহ বিভাগৰ
নিৰাপত্তাৰক্ষী কাষত থাকোতে দেখোন আমাৰ সাংসদকে গুৰলা গুৰকে পিটে তোমাৰ বিজেপি দলৰ বিধায়ক আৰু সাংসদকে দেখোন পিটে আৰু তাৰ পাছত তোমালোকে আকৌ মানে আমাক লাইচেন্স দি পেলাই আমাক বচাব লাগে আৰু যদিহে সঁচাকে এইটো অৱস্থা হৈছে অসমত প্ৰথম কথা হ'ল সেইকাৰণে আমি দাবী জনাইছো যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক আৰু পদত্যাগ কৰাৰ পাছত অসমত আচলতে এখন অসমত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰক সেইটো আমাৰ চিধা দাবী যদি এই হৈছে আমাৰ গৃহ বিভাগৰ অৱস্থা আৰু এনেকুৱা যদি সাম্প্ৰদায়িক পৰিস্থিতিত সঁচাকে অসমখন জৰ্জৰিত তেতিয়াহ'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো বিফলতা তেওঁ স্বীকাৰ কৰি পেলাই তেওঁৰ স্থানৰ পৰা মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰক ধন্যবাদ।